হেল্ল' এভৰিৱান আই হোপ আপোনালোক তাতে ভালে আছে আৰু নিশ্চয় পঢ়া শুনা কৰি আছে চ' কেনেকুৱা পাইছে আপোনালোকে আমাৰ এই চিৰিজটো যদি ভাল পাইছে ডেফিনেটলি কমেণ্ট বক্সত লিখি দিব আৰু ভাল লাগিছে যদি কণ্টিনিউ চাই থাকিব আমি বেক টু বেক ভিডিঅ'জ আপোনালোকৰ কাৰণে আনি থাকিম অন ডেইলি বেচিছ কাৰণ আমি ডেইলি প্ৰেক্টিচ ছেট বুলি অলৰেডি আপোনালোকক কৈ দিছো যিসকলে কৈ আছিল জিটিৰ কাৰণে ক্লাছেছ আনিব আপোনালোক আটাইৰে কাৰণে ডেডিকেটেড ক্লাছেছ এইখিনি য'ত আমি ইম্পৰ্টেণ্ট কিছুমান এমচিকিউ জানি থাকিম কিউআইকিউজো আহিব লগতে এমচিকিউজো আহিব এই গোটেইখিনিৰ কাৰণে এই চিৰিজটো আপোনালোকে চাই থাকিবলৈ নাপাহৰিব চ' ইয়াৰ আগতে আমাৰ তিনিটা পাৰ্ট ৰেকৰ্ড হৈ গৈছে সেই তিনিটা পাৰ্ট পাব্লিছ হৈছে আৰু আই হোপ আপোনালোক আটাইয়ে সেই পাৰ্ট কেইটা ভাল পাইছে চ' আজি আপোনালোকৰ কাৰণে লৈ আনিছো পাৰ্ট 4 আসাম টেট জিটিৰ কাৰণে একচুৱেলি চ' দ্য মষ্ট ইম্পৰ্টেণ্ট এমচিকিউজ পাৰ্ট 4 টো আৰম্ভ কৰিবলৈ ওলাইছো ইয়াতে আমি কি আনি আছো আপোনালোকে গমেই পাই আছে কুৱেশ্যনছ বহুত বেছি নাই অনা আগতে 4টা 5টা এনেকে আনি আছিলো কিন্তু আজিৰ ক্লাছটোত কুৱেশ্যনছ অকনমান বেছিকে আছে 12টামান কুৱেশ্যনছ থাকিব চ' অকনমান ফাষ্ট যাবৰ কাৰণে ট্ৰাই কৰিম আমি প্ৰায় আপোনালোকৰ পৰা 20 বা 25 মিনিট সময় ডেইলি বিচাৰো সেইখিনি সময়তে আপোনালোকৰ কাৰণে আমি প্ৰিপেয়াৰ কৰি দি আছো আহিব পৰা যিখিনি সম্ভাৱ্য কুৱেশ্যনছ আছে আৰু তাৰে লগত লিংক থকা বা তাৰে লেভেলৰ আৰু বেলেগ কুৱেশ্যনছ আপোনালোকৰ কাৰণে প্ৰিপেয়াৰ কৰি আনিছো গতিকে আজিৰ ছেশ্যনটো আগৰ ছেশ্যন কেইটাৰ নিচিনাকে সমানে ইণ্টাৰেষ্টিং হ'ব আৰু আজি প্ৰথম আপোনালোকৰ কাৰণে কি অনা হৈছে PYQ অনা হৈছে ইউটিউবত গতিকে আহক পলম নকৰি আজিৰ এক্সাইটিং ছেশ্যনটো আৰম্ভ কৰি দিওঁ আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুহি পাঠৰ আন এটা ভিডিঅ'লে নমস্কাৰ মই ইমন আপোনালোকৰ ইংলিছ টিচাৰ আৰু আপোনালোকে চাই আছে দ্য মোষ্ট ইম্পৰ্টেণ্ট এমচিকিউজ আসাম টেট জিটিৰ কাৰণে যিটো আমি ডেইলি প্ৰেক্টিচ ছেট হিচাপে আনি আছো আৰু ইয়াতে অকল ইংলিছৰে এমচিকিউ আছে গতিকে যিসকলে বেলেগ ছাবজেক্ট বিচাৰিছে আপোনালোকে অকণমান ৱেইট কৰিব লাগিব ইংলিছৰ কাৰণে যিসকলে কৈ আছিল হিয়াৰ ইট ইজ চ' আমি প্ৰথম এমচিকিউটোৰ ফালে যাম এতিয়া ঠিক আছে প্ৰথমটো এমচিকিউত কি দিয়া হৈছে আমি চাম ইয়াতে প্ৰথম কি সোধা হৈছে from the options given below choose the word that is most nearly the same in meaning of the to the word synopsis ঠিক আছে আমাক কি সুধিছে most nearly the same আৰু most nearly the same বুলি ক'লে আমাক একচুয়ালি কি বুজায় এটোৱে বুজাইছে synonym ঠিক আছে synonym মানে কি সমাৰ্থক শব্দ এইবোৰ আহি থাকে সো আপোনালোকৰ কি আহিব পাৰে সমাৰ্থক শব্দটো কিহৰ সেকশন এটো আহে ভকেব খণ্ডৰ পৰা ভকেবৰ পৰা আহে সো ভকেবৰ ভিতৰত বহুত কেইটা পাৰ্ট থাকিব এটো যেহেতু PYQ ভকেবৰ ভিতৰত কিমান পাৰ্ট থাকিব মই আপোনালোকক কৈ আছো এন্টোনিম থাকিব এন্টোনিমছ থাকিব লগতে থাকিব কি থাকিব সিনোনিমছ থাকিব হোমোনিমছ থাকিব হোমোফোনছ থাকিব হোমোফোনছ মানে একে নিচিনা শুনিবলৈ যিবোৰ শব্দ আছে যেনে হিল এনেকুৱা শব্দবিলাক ঠিক আছে পিল পি এনেকুৱা শব্দবিলাক ঠিক আছে হোমোফোনছ থাকিব তাৰপিছত কি থাকিব ওৱান ৱৰ্ড সাবস্টিটিউশন থাকিব আৰু কি থাকিব তাৰে বাহিৰে থাকিব আপোনালোকৰ আৰু কিবা কিবি থাকিব যিখিনিত কি থাকিব কালেক্টিভ নাউন্স থাকিব এইবোৰ বস্তু আপোনালোকৰ ভকেব কি কৰিব টেষ্ট কৰিব ঠিক আছে সো তাৰে ভিতৰত আমাক এটা কোৱেশ্চন এতিয়া দিয়া হৈছে সিনপসিছৰ পৰা সৰি কি দিয়া হৈছে সিনোনিমৰ পৰা যেটো ৱৰ্ড দিছে সিনপসিছ ইয়াৰে সিনপসিছটোক আমি কি কৰো সিনেমা বা সিৰিজ এইবিলাকৰ ক্ষেত্ৰত নাটকৰ ক্ষেত্ৰত যেতিয়া আমি কিবা এটা সাৰাংশ লিখো যিকোনো বস্তু এটা সাৰাংশ এটা লিখো এটো সিনপসিছ বুলি কয় সো সিনপসিছৰ যেটো বেসিক্যাল মিনিং হেতুক আমি কি বুলি ক'ব পাৰো সাৰাংশ বুলি ক'ব পাৰো সাৰ অংশ মানে যিখিনিত মেইন বস্তুটো আছে সো ইয়াক আমি আৰু কিবা কিবি ৱৰ্ডেৰে জানিব পাৰো নেকি ইয়াক আমি কি বুলি জানিব পাৰো সামাৰি বুলি জানিব পাৰো মানে ব্ৰিফ বুলি জানিব পাৰো এনেকুৱা কিবা কিবি আমাৰ ৱৰ্ড আছে যেটোক আমি জানিব পাৰো সো সিনপসিছৰ আমাক কি দিছে ইনডেক্স আছে মিক্সচাৰ আছে সামাৰি আছে আৰু পাজল আছে পাজল মানে কি হয় পাজল মানেটো আটায়ে জানে পাজল মানে বিপাঙত পৰা বা পাজল মানে কি হৈ যোৱা যেটো বস্তু অমিল হৈ থকা তেনেকুৱা বুজায় গতিকে পাজলটো ডেফিনেটলি নহয় সামাৰি আছে মিক্সচাৰ আছে ইনডেক্স মানে কি কৰা ইনডেক্স মানে দেখুৱাই দিয়া নিৰ্দেশন কৰা যে 1 2 3 4 এনেকে ক্ৰম নিৰ্ধাৰণ কৰা থাকে সো ইনডেক্সটো নহয় হয়নে মিক্সচাৰ মানে হৈছে সানমিহলি বা মিশ্ৰণ হেতু নহয় সো আমাৰ শুদ্ধ উত্তৰটো হৈ যাব সামাৰি অৰ্থাৎ অপচন সি will be the correct answer for the first question আৰু এটো আপোনালোকৰ ইয়াৰে আগৰ যেটো জিটি টেট আছিলে তাতে আহিছিল যোৱাবাৰৰ যেটো জিটি টেট আছিল যোৱাবাৰ নহয় একচুয়ালি 2024 আছিল নেকি জানুৱাৰী আই ফৰগট না 2025 ৰ জানুৱাৰী যেটো 19 তাৰিখ নে 29 তাৰিখ আছিল তেনেকুৱা তাৰিখ এটাত পৰীক্ষাটো হৈছিল সো সেই পৰীক্ষাটোত এই কোৱেশ্চনটো আহিছিল যিখন জিটি পেপাৰ আছিল তাতে ইংলিশ পোৰশনত এই কোৱেশ্চনটো আছিল ঠিক আছে সো দ্যাট ওয়াজ কোৱেশ্চন নম্বৰ 1 নেক্সট কোৱেশ্চনৰ ফালে যাম ইয়াতে কি দিয়া আছে চাব কোৱেশ্চন নম্বৰ 2 ইয়াতে আমাক এটো PYQ ৰ পৰা দিয়া নাই কিন্তু এনেকুৱা
আহি থাকে আমাৰ। চ' আমাক কি কৰা হৈছে, choose a word that is most nearly the same in meaning, meticulous. Meticulous, চ' ইয়াতে আপোনালোকে wordটোৰ structureটো চাওক। কি সুধিছে আমাক, most nearly the same, তাৰমানে আমাক again কি সুধিছে, synonym সুধিছে। synonym সুধিছে কোনটো wordৰ, এই meticulous wordটো। চ' এইটো যদি আপোনালোকে চাই OUS লগ হৈ আছে, OUS লগ হৈ আছে, তাৰমানে আমি কি গম পাইছো, এইটো এটা adjective হয়, adjective হয়। মেটিকিউলাছ মানে হৈছে কিবা এটা বস্তু যেতিয়া সূক্ষ্মভাৱে অকণমান এটা এটা পাৰ্ট আমি ভালকে চালি জাৰি চাই পেলাই কি কৰো, তাক তেনেকে আমি অবজাৰ্ভ কৰো, সেইটো। চ' ইয়াক যদি আমি অসমীয়াত কওঁ কি বুলি কম, পুংখানুপুংখ বুলি কম, ঠিক আছে, পুংখানুপুংখ, তাৰ মানে ডিটেইলড, থৰো। চ' ইয়াক আমি ইংলিছ ৱৰ্ড কেইটাতো লিখিব পাৰো, কি লিখিব পাৰো, এনেকে লিখিব পাৰো, ডিটেইলড, নতুবা থৰো লিখিব পাৰো, হয়নে, তেনেকে আমি লিখিব পাৰো মেটিকিউলাছ মানে। আৰু কি লিখিব পাৰো, আৰু আছে কিবা কিবি ৱৰ্ড। চ' আমাক কি কি দিয়া আছিল, কেয়াৰলেছ, থৰো, লেজি, হেষ্টি, এইবিলাক দিয়া আছে, ঠিক আছে। লেজি মানে কি, লেজি মানে হৈছে এলেহুৱা, এলেহুৱা। হেষ্টি মানে কি, হেষ্টি মানে হৈছে খৰখেদা। কেয়াৰলেছ মানে কি, কেয়াৰলেছ মানে অসাৱধান, যি সাৱধান নহয়, তাৰমানে অসাৱধান। আৰু থৰো মানে হৈছে পুংখানুপুংখ বা ডিটেইল, ঠিক আছে। থৰো মানে হৈছে পুংখানুপুংখ বা ডিটেইল, যিটোৰ মিনিং এই ওপৰটোৰ লগত মিল আছে, ঠিক আছে। চ' ইয়াৰে কোনটো আনসাৰ হ'ব, ইয়াৰে আনসাৰ হ'ব অপশ্যন বি, that will be the correct answer for question number 2. I hope আপোনালোকে বুজিছে। দেৰি নকৰো, নেক্সট কুৱেশ্যনটোৰ ফালে যাম। ইয়াতে কি দিয়া আছে চাব, choose a word that is most nearly opposite. most nearly opposite বুলি ক'লে আমি এটাই বুজি পাওঁ, এইটো কি বুজাইছে, ইয়াতে আমাক সুধিছে এন্টোনিম। এন্টোনিম সুধিছে কিহৰ কাৰণে, অবসলেট ৱৰ্ডটোৰ কাৰণে। চ' অবসলেট ৱৰ্ডটো আপোনালোক আটাই ভালকে চাওকচোন, অবসলেট বুলি এটা ৱৰ্ড আছে। অবসলেট ৱৰ্ডটো কি হয়, অবসলেটটো এটা এডজেক্টিভ হয়, অবসলেটটো এটা এডজেক্টিভ হয়, ঠিক আছে। অবসলেট মানে এনেকুৱা হয় যিটো বস্তু আগতে আছিল এতিয়া যেনিবা নাই। চ' অবসলেট বুলি ক'লে আমি ইয়াৰে যদি কি কৰিম, ইয়াৰে যদি আমি চিননিম উলিয়াব ধৰো, চিননিম যদি উলিয়াও কেনেকুৱা হ'ব, কেনেকুৱা হ'ব, তেতিয়া আমি উলিয়াব পাৰিম এনেকে, এক্সপায়াৰ্ড, ওল্ড, হয়নে, এনচিয়েন্ট, এনেকে আৰু কিবা কিবি উলিয়াম। ঠিক তেনেকে আমি যদি ইয়াৰ এন্টনিম চাওঁ, তেতিয়া এনেকুৱা বিলাক ওলাব, হয় ন, নিউ, মডাৰ্ণ। চ' নিউ শব্দটোৰ আৰু এটা আছে নিঅ, এইটো শব্দও আছে, ৰাইট। চ' ইয়াতে কি কি আছে, এনচিয়েন্ট আছে, মডাৰ্ণ আছে, ৰেয়াৰ আছে, ফ্ৰেজাইল আছে। ফ্ৰেজাইল মানে হৈছে থুনুকা, কি পতককে যিটো বস্তু ভাঙি যাব পাৰে, থুনুকা, ইয়াক থুনুকা বুলি কয়। ৰেয়াৰ আছে, ৰেয়াৰ মানে হৈছে দুষ্প্ৰাপ্য, যাক পাবলৈ টান, যিটো সহজে পোৱা নাযায়, দুষ্প্ৰাপ্য। তাৰপিছত আছে মডাৰ্ণ, মডাৰ্ণ মানে হৈছে কি, আধুনিক। আৰু এনচিয়েন্ট মানে হৈছে প্ৰাচীন, পুৰণি, যিটো আমি তাৰে হেৰিটো দেখিছো, তাৰে চিনোনিম হিচাপে দেখিছো অবসলেট ৱৰ্ডটোৰ। চ' আমাৰ এন্টনিমটো কোনটো হ'ব, এন্টনিম হ'ব যিটোৱে নতুন বুজাইছে, কোনটোৱে বুজাইছে, মডাৰ্ণে বুজাইছে। চ' অপশ্যন বি উইল বি দ্য ৰাইট আনসাৰ, হয় নহয়, বি উইল বি দ্য ৰাইট আনসাৰ। চ' এনেকুৱা এন্টনিম চিনোনিমৰ কুৱেশ্যনছো বহুত আহি থাকে। এন্টনিম চিনোনিমৰ ক্ষেত্ৰত আপোনালোকে ধুনীয়াকে ৱৰ্ড বিলাক বিশ্লেষণ কৰি কৰি চাব, ইয়াতে কোনো শৰ্টকাটছ নাথাকে, শৰ্টকাটছ নাথাকে, কিন্তু ভাল কথা এইটোৱে যে এটা ৱৰ্ডৰ পৰা এন্টনিম যিমান ওলাই চিনোনিমো ওলাই, আৰু প্ৰতিটো চিনোনিম বা এন্টনিমৰ আকৌ এক্সট্ৰা এক্সট্ৰাকে আৰু আপোনালোকে এন্টনিম চিনোনিম উলিয়াই উলিয়াই যাব পাৰে। চ' এইটো কাম আমি কৰিব পাৰো, ঠিক আছে। নেক্সট ৱৰ্ডটো ফালে যাম। আৰু এইটো যিটো দিয়া আছে, এইটো কি দিছে, হি হেজ গ্ৰেট এফেকশ্যন ডেশ
his younger sister. এটা কথা মোক কওক, great affection মানে কি হয়? মানে মৰম চেনেহ আছে, আমাক ইয়াতে কি লাগে? ইয়াতে এটা preposition লাগে, ঠিক আছে? Choose the correct option to fill in the blank. ইয়াতে আমাক লাগে preposition. আপোনালোকে যেতিয়া এনেকুৱা word বিলাক পায়, he has love towards অমুক, he has love for অমুক, love for one's country, হয় নে নহয়? hatred for অমুক. So এই love, hatred, affection এইবোৰ কি থাকে? মানুহৰ প্ৰতি থাকে নে মানুহৰ বাবে থাকে? কোনোবা মানুহৰ বাবে থাকে, right? মানুহৰ প্ৰতি মানে কি? আমি continuously সেই মানুহটোক দি আছো, but মানুহটোক continuously আমি সেইখিনি বস্তু দি নাথাকিলেও, feel কৰাই নাথাকিলেও, মানুহটোৰ প্ৰতি সেইখিনি বস্তু মানুহটোৰ কাৰণে কি আছে? আমাৰ মনত আছে। So এটা কথা মনত ৰাখিব, যেতিয়া আমি এফেকশ্যনৰ কথা কওঁ, লাভৰ কথা কওঁ, হেট্ৰেডৰ কথা কওঁ, এনেকুৱা বস্তুবিলাক কি কাৰোবাৰ কাৰণে আমাৰ মাইণ্ডত থকা এটা POV, আমাৰ মাইণ্ডত থকা এটা পইণ্ট অফ ভিউ, আৰু এনেকুৱা ক্ষেত্ৰত আমি ইউজ কৰো ফৰ বুজি পাইছে? কাৰ কাৰণে? ফৰ হিজ younger sister. So ইয়াতে শুদ্ধ উত্তৰটো হৈ যাব A. So এনেকুৱা প্ৰেপজিচনৰ যিখিনি আহে ইউজুৱেলি অলপ ট্ৰিকি আহে, ইয়াতকে আৰু অলপ ট্ৰিকি আহিব পাৰে। আপোনালোকে এইখিনি বস্তু চাব যাতে মিছ হৈ নাযায় প্ৰেপজিচনৰ কুৱেশ্যন কেইটা, ঠিক আছে? নেক্সট কুৱেশ্যনটো ফালে যাম। নেক্সট কুৱেশ্যনটো কি সুধিছে? She insisted dash paying the bill herself. So ইনচিষ্টৰ পিছত ইয়াতে এটা কি দিয়া আছে? ইয়াতে এটা জেৰান দিয়া আছে, ৰাইট? This one is a জেৰান। আৰু জেৰান থাকিলে ইনচিষ্টেড কি নহয়? টু নহয়, কি হব? ইয়াতে থাকিব অন। বুজি পাইছে? ইনচিষ্টেড অন পেইং দ্য বিল herself. So option A will be the correct answer for question number 5. কিবা এটা বস্তু কৰাত কি দিছিলে? গুৰুত্ব দিছিল, বা কিবা এটা বস্তু কৰাত জোৰ দিছিলে। কি কৰাত? নিজে বিলটো দিয়াত, ঠিক আছে? তাৰপিছত নেক্সট কুৱেশ্যনৰ ফালে যাম। ইয়াতে আমাক কি কৰিব দিছে? চেঞ্জ দ্য চেন্টেন্স ইনটু আ নেগেটিভ চেন্টেন্স। নেগেটিভ মানে কি? নেগেটিভ মানে নেতিবাচক। নেতিবাচক মানে কি? আমাৰ কিবা নেগেটিভ ৱৰ্ড থাকিব লাগিব, নেতিবাচক। চ' আপোনালোকে ইউজুৱেলি কিছুমান ৱৰ্ড পাই থাকে যিবোৰ আমি ইমান বেছি মন নকৰো, কেনে? যেনে এইবোৰ হাৰ্ডলি, হয়নে? স্কাৰ্চলি, তাৰপিছত কি থাকিব? ৰেয়াৰলি, আৰু কি থাকিব? বেয়াৰলি। এইবোৰে কি বুজায়? এইবোৰে বুজায় অলমোষ্ট নেগেটিভ, তাৰমানে প্ৰায় নহয় অৰ্থক বুজাইছো। যদি এইটো লগাই পেলাই কিবা এটা কাম কৰা বুজাই, তাৰমানে সেই কামটো নকৰাৰ নিচিনাই বুজাই। এতিয়া মোক এটা কথা কওক, নো চুনাৰ থাকিলে আমি কি কৰো? চ' এজ চুন এজ থাকিলে, এজ চুন এজৰ পৰা কি লাগিব? কম্পেৰেটিভ হব লাগিলে দুটা কাম হৈ আছেতো, দুটা কামৰ কোনোবা এটা বেছি আগতে হৈছিল বা বেছি আগত হোৱা নাছিল, ঠিক আছে? এজ চুন এজ মানে একে সমান সময়তে হৈছিল, যিমান সোনকালে সেইটো হৈছিল সিমান সোনকালে এইটো হৈছিল। তাৰ মানে কি? তাৰ মানে হ'ল যে আনটো কাম এইটোতকে সোনকালে হোৱা নাছিল। সোনকালে যদি হয় তেতিয়া আমি চুনাৰ লিখো, ৰাইট? যদি সোনকালে হোৱা নাছিল তেতিয়া আমি কি লিখিম? নো চুনাৰ লিখিম। গতিকে মনত ৰাখিব, এজ চুন এজ থকা চেন্টেন্স বিলাক নো চুনাৰ যেতিয়া লিখা যায় তেতিয়া কি হৈ যায়? চেন্টেন্সটো নেগেটিভ হৈ যায়। আৰু সকলোৱে এটা কথা মন কৰিব যে চেন্টেন্সটো যেতিয়া নেগেটিভ কৰা যায়, তাৰে আগৰ চেন্টেন্সটোৰ যিটো মিনিং আছিল সেইটো মিনিংটো চেঞ্জ হৈ যাব নোৱাৰে। তাৰমানে মই ভাত খাওঁ বুলি ক'লে তাৰে নেগেটিভ চেন্টেন্সটো মই ভাত নাখাওঁ হৈ যাব নোৱাৰে। তাৰে নেগেটিভ চেন্টেন্সটো হ'ব মই ভাত নোখোৱা নহয়। তাৰমানে মই ভাত খাওঁ, অৰ্থটো একে থাকিল, অথচ ফৰ্মেশ্যনটো বদলি গ'ল। সদায় মনত ৰাখিব, ট্ৰান্সফৰ্মেশ্যন অফ চেন্টেন্স লাগিলে ডিগ্ৰী কম্পেৰিজনৰ ক্ষেত্ৰতে হওক, বা নেগেটিভ চেন্টেন্স হওক, পজিটিভ হলে নিয়ক বা পজিটিভ এটা নেগেটিভ হলে আনক, আপুনি কেতিয়াও অৰ্থটো সলনি কৰিব নোৱাৰে। হৈ গ'ল ক্লিয়াৰ? চ' অৰ্থ সলনি নকৰাকে আমি কি কৰিছো? ইয়াতে এজ চুন এজৰ জেগাত নো চুনাৰ লিখিছো। তাৰমানে এজ চুন এজ দ্য টিচাৰ এন্টাৰ্ড দ্য ক্লাছ, দ্য ষ্টুডেন্টছ বিকেম চাইলেণ্ট। তাৰমানে এই দুটা বস্তু একেলগে হৈছে, মানে যেতিয়াই টিচাৰ আহি সোমাইছে ষ্টুডেন্টটো লগালগ চাইলেণ্ট হৈ গৈছে। ডেট মিনছ আগতে ষ্টুডেন্টটো চাইলেণ্ট হোৱা নাই, আগতে টিচাৰ আহি সোমোৱা নাই, দুইটা একেলগে হৈছে। তেতিয়াহলে আমি কি দেখুৱাম? নো চুনাৰ ইউজ কৰি পেলাই আমি দেখুৱাম যে এটা কাম আনটো কামতকে বেছি আগতে হোৱা নাছিল। তাৰমানে নো চুনাৰ দ্য টিচাৰ হেড এন্টাৰ্ড, তাৰমানে টিচাৰজন কেতিয়াতকৈ আগতে অহা নাই, যে ষ্টুডেন্ট মনে মনে থকা যিটো কাম হৈছে সেইটোতকৈ টিচাৰজন আগতে অহা নাই। তাৰমানে একেলগে আহিছে, একেলগে হৈছে। টিচাৰজনো সোমাইছে, ষ্টুডেন্টটো মনে মনে আছে, চাইলেণ্ট হৈ গ'ল। চ' এই দুটা বস্তু একেলগে হোৱা আমি কেনেকে বুজাইছো? নো চুনাৰৰ থ্ৰু দি বুজাইছো। ক্লিয়াৰ? চ' নো চুনাৰ আমি ইউজ কৰিছো। নো চুনাৰ আমি দেখিছো যে গোটেই কেইটা অপশ্যনতে আছে, ইয়াতেও আছে, ইয়াতেও আছে, ইয়াতেও আছে, ইয়াতেও আছে। এতিয়া এটা কথা কওক, নো চুনাৰ যেতিয়া দিম, আমি এটা আগতে হোৱা ঘটনাৰ কথা বুজাই আছিলো ন। আগতে হোৱা ঘটনাটোৰ ক্ষেত্ৰত আমি কি ইউজ কৰো? পাষ্ট পাৰফেক্ট টেন্স ইউজ কৰো। গতিকে নো চুনাৰ কি কৰিম আমি?
had the teacher entered লিখিম কিহৰ কাৰণে কাৰণ had টো ইনভাৰ্জন হৈ পেলাই আগত গুচি গ'ল এইটোক ইনভাৰ্জন বুলি কয় আপোনালোকক মই সেইটো আকৌ ডিটেইল বুজাম পিছত ঠিক আছে ইনভাৰ্জন হৈ পেলাই যদি had টো আগত যায় no sooner the teacher entered হ'ব নে ইয়াতেতো had ব্যৱহাৰ কৰাই নাই কৰা গতিকে অপচন এ টো আমাৰ কি হ'ব অপচন এ টো আমাৰ ইয়াতে ভুল হ'ব অপচন এ টোত ভুলকে দিয়া আছে কাৰণ ইনভাৰ্জনো নাই আৰু কি দিয়া নাই past perfect tense ইউজো কৰা নাই দেন চাওক no sooner had the teacher entered the class then the students became silent ইয়াতে এটা পালো আমি তাৰ পিছত দিছে no sooner did the teacher enter the class যদি ইয়াতে did লিখাই হৈছে auxiliary টো যদি already pastত দিয়াই আছে তেতিয়া হলে ইয়াতে ed ৰ দৰকাৰ আছিল নে এই সেন্টেন্সটো কি নহয় grammatically correct নহয় সো এই সেন্টেন্সটো আমি এটা কাটি দিম no sooner had the teacher entered the class when the students became silent এতিয়া মোক এটা কথা কওক b আৰু d ৰ মাজত আমি কি ডিফাৰেন্স পাইছো বি আৰু ডিৰ মাজত কি ডিফাৰেন্স পাইছো যদি আপোনালোকে আমাৰ ইয়াৰে আগৰ পাৰ্ট 1 2 3 কেইটা চাইছে তেতিয়াহলে আপোনালোকে এনেকে কৈ দিব পটককে কৈ দিব ঠিক আছে এটা কথা মোক কওক নো সুনাৰত আমি কি ইউজ কৰিছো নো সুনাৰত কি ইউজ কৰিছো এই সুনাৰ ৱৰ্ডটো কি হয় সুনাৰটো এটা কম্পাৰেটিভ ৱৰ্ড হয় ঠিক আছে আমি এটা লিখি লৈছো সুনাৰটো কি হয় সুনাৰটো এটা কম্পাৰেটিভ ৱৰ্ড হয় কিহৰ কম্পাৰেটিভ সুনৰ পৰা কম্পাৰেটিভ হৈছে সুন মানে হল সোনকালে So sooner to হৈছে comparative তাৰ পিছত কি লাগিব comparative ৰ পিছত কি লাগিব comparative ৰ পিছত আমাক কি লাগে then লাগে ঠিক আছে not when নহয় কি লাগে then হে লাগে কাৰণ comparative হৈ আছে sooner so গতিকে যত sooner ৰ পিছত when লগাই দিছে সেই sentence টো আমাৰ কি হ'ব সেই sentence টো ভুল হ'ব no sooner had the teacher entered তেতিয়াহলে then হ'ব লাগে ঠিক আছে কাৰণ টিচাৰ সোমোৱা কামটো ষ্টুডেন্ট মনে মনে থকা কামটোতকৈ বেছি সোনকাল নহয় বুলি আমি কৈছো তো দেন দিস হ'ব ন দেন দ্য সেকেন্ড ক্লজ হ'ব গতিকে অপচন বি যিটো দিয়া আছে এইটো আমাৰ হ'ব গ্ৰামেটিক্যালি কাৰেক্ট সেন্টেন্স বহুতে এইটো বস্তু ভুল কৰে নো সুনাৰৰ পিছত when লিখি দিয়ে কিন্তু when কেতিয়া হ'ব when হোৱা বেলেগ জেগা আছে যেতিয়া আমি সময়ৰ কথা কম হাৰ্ডলি বুলি কম ৰেয়াৰলি বুলি কম সেইবোৰে সময়ৰ ফ্ৰিকুৱেন্সিৰ কথা কয় গতিকে কি হয় এতিয়া নেগেটিভ বুজাই ইয়াতে আমি হাৰ্ডলি স্কাৰ্চলি ৰেয়াৰলি বেয়াৰলি লগাইও নেগেটিভ কৰিব পাৰিলোহেঁতেন বাট ইয়াতে কি কৰা আছে নো সুনাৰ দিয়া আছে নো সুনাৰ দিলে আমি সুনাৰটো যিহেতু কম্পাৰেটিভ ডিগ্ৰী গতিকে আমি দেন ইউজ কৰিম যদি হাৰ্ডলি স্কাৰ্চলি ৰেয়াৰলি বেয়াৰলি এইকেইটা ইউজ হ'লহেঁতেন তেতিয়া আমি দেনৰ জেগাত when ইউজ কৰিব লাগিলহেঁতেন ঠিক আছে বুজি পালে এইখিনিয়ে কথা সো ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে আমি যাব পাৰো নেক্সট কুৱেশ্যনটো কি আছে আমি চাই লওঁ সো এইটো এগেইন ঠিক আছে prepositional question এটা দিছে choose the correct option to fill in the blank the project was completed dash time despite many difficulties so despite many difficulties এ আমি গম পালো যে এইটো এটা কি কৰা আছে বহুতো কঠিন বস্তু হৈ আছিল বহুতো কঠিন বস্তু হৈ আছিল কাৰণে বহুতো কঠিনতা আহিছিল বহুতো ডিফিকাল্টি আছিল বাট ডেছপাইট দিয়া মাত্ৰকে আমি গম পাইছো দিস ওৱান ইজ এ কন্ট্ৰাস্টিং ৱৰ্ড গতিকে ডিফিকাল্টি আহিলে যিটো বস্তু এক্সপেক্ট কৰা নাযায় ইফালে তেনেকুৱা এটা বস্তু হৈ আছে তাৰমানে প্ৰজেক্টটো কমপ্লিট হৈছিল কমপ্লিট হোৱাটো ডিফিকাল্টি থাকিলে এক্সপেক্ট কৰা নাযায় বাট ডিফিকাল্টি আছিল যদিও ডেছপাইট ৱৰ্ডটোৱে কি বুজাইছে ইফালে অপজিট বস্তু এটা হৈ থাকিব সো প্ৰজেক্টটো কমপ্লিট হৈ গৈছিল কেতিয়া হৈছিল সময়ত হৈছিল সো সময়ৰ ভিতৰত সময়ৰ ওপৰত সময়ত নে সময়ৰ কি নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত সো উইদিন কেতিয়া আমি ব্যৱহাৰ কৰো উইদিন তেতিয়া ব্যৱহাৰ কৰো যেতিয়া অন অৰ বিফৰ যেতিয়া আমি ডেডলাইন বুজাও তাৰ মানে উইদিন আ উইক উইদিন আ মান্থ উইদিন 10 PM এনেকে আমি ক'ব পাৰো কেতিয়া যেতিয়া আমি ডেডলাইনটো জানো সেই সাৰ্টেইন পিৰিয়ড অফ টাইমটো জানো বাট আমি ইয়াতে সেইটো জানো নে আমি ইয়াতে সেইটো নাজানো সো ইয়াতে আমি উইদিন নিলিখো এট টাইম লিখা নাযায় টাইমৰ যিমান প্ৰেপজিশন আছে ইনটো কেতিয়া লিখে ইন লিখে যিবোৰ লংগাৰ পিৰিয়ড অফ টাইম বা দিনটোৰ সময়খিনিৰ ভিতৰত ইভিনিং আফটাৰনুন মৰ্নিং এইবিলাকৰ ক্ষেত্ৰত ইন লিখা যায় এট আমি কেতিয়া লিখো ক্লক টাইমত লিখো হয়নে এট আমি কেতিয়া লিখো ক্লক টাইমত লিখো নুন লিখো মিডনাইট লিখো ডন লিখো হয়নে বা নাইট এইবোৰৰ ক্ষেত্ৰত আমি এট ব্যৱহাৰ কৰো বাট যেতিয়া টাইমৰ কথা কব অকল টাইম ইয়াতে টাইম মেনশ্যন কৰিছে নেকি নাই সময়মতে হৈছিল তেতিয়া আমি লিখিম অন টাইম দিস ইজ অন টাইম আপোনালোকে ট্ৰেইনৰ ক্ষেত্ৰত হওক বা ফ্লাইটৰ ক্ষেত্ৰত হওক যেতিয়া ৰখে অপেক্ষা কৰে ট্ৰেইন এখনৰ কাৰণে ফ্লাইট এখনৰ কাৰণে যদি সঠিক সময়ত আছে কি বুলি কয় দ্য ফ্লাইট ইজ অন টাইম দ্য ট্ৰেইন ইজ অন টাইম হয়নে সেইটোকে ইয়াতে ব্যৱহাৰ কৰা হৈছে সো অপচন বি উইল বি দ্য আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 7 তাৰে পিছত আহিব কুৱেশ্যন নম্বৰ 8 ইয়াতে কি দিয়া আছে চাব চুজ দ্য কাৰেক্ট অপচন টু ফিল ইন আ ব্ল্যাঙ্ক হি ইজ নোন ড্যাশ ইজ অনেষ্টি এণ্ড ডেডিকেশ্যন সো নোন কিবা এটা বস্তুৰ কাৰণে নোন কিবা এটা বস্তুৰ কাৰণে তেখেত জনাজাত ঠিক আছে সো ইয়াতে কিবা এটা বস্তুৰ প্ৰতিটো জনাজাত নহয় কিবা এটা বস্তুৰ সৈতে জনাজাত নহয় বা কিবা এটা বস্তুৰ পৰা জনাজাত নহয় ইয়াতে কি হ'ব চিধা চিধি কথা
ফৰ হ'ব, এইটো বহুতে জানে, যিসকলে নাজানিছিল এতিয়াৰ পিছত আৰু ভুল নকৰিব। known for লিখা যায়, ঠিক আছে। known to যদি আমি দিওঁ তেতিয়াহ'লে কি, কোনে জানে বা কাৰ পক্ষে চিনাকি বা কাৰ পক্ষে জনাজাত সেইটো আহে। বাট known for বুলি দিলে কোনটো বস্তুৰ কাৰণে বিখ্যাত, কোনটো বস্তুৰ কাৰণে জনাজাত সেই বস্তুটো আহে। চ' দেট ইজ নম্বৰ 8। এইবাৰ আমি যাম নম্বৰ 9ৰ ফালে। ইয়াতে কি দিয়া আছে চাব, choose the correct option to fill in the blank. Hardly had I reached the station dash the train left. চ' এইটো কওক, আগৰ কেইটা যিমানে আগৰটো যিসকলে মন দি চাইছে আপোনালোকে কবই পাৰিব ইয়াতে কি কৰিছে। ইয়াতে হাৰ্ডলি, হাৰ্ডলিটো কি হয়, নেগেটিভ ৱৰ্ড, নেগেটিভ ৱৰ্ড, ঠিক আছে, নেগেটিভ ৱৰ্ড। আমাক যেতিয়া কিবা এটা বস্তু কি কৰে, নেগেটিভ ৱৰ্ড এটা দিয়ে, হাৰ্ডলিটোৱে কি বুজায়, এই যিকেইটা ৱৰ্ডৰ কথা মই কৈছিলো, কি কৈছিলো, হাৰ্ডলি হয়নে, স্কাৰ্চলি, তাৰপিছত কি কৈছিলো, ৰেয়াৰলি, তাৰ পিছত কৈছিলো মই কি কৈছিলো, বেয়াৰলি। চ' এই ৱৰ্ড কেইটাই কি সোধে, এই ৱৰ্ড কেইটাই এটাই প্ৰশ্ন সোধে, when, কেতিয়া, কেতিয়া কেতিয়া এইটো বস্তু হয়, কেতিয়া কেতিয়া তেখেত ইয়ালৈ আহে বা তেখেত কিমান সময়ত আহে সেই বস্তুটো কয়। চ' হাৰ্ডলি আহে বুলি যদি কয়, হাৰ্ডলিটোৱে কি বুজাব, ফ্ৰিকুৱেঞ্চি বুজাব। চ' হাৰ্ডলি এইটো নেগেটিভ ৱৰ্ড যদিও হয়, চ' এইটো বস্তুৱে কম্পেৰেটিভ কিবা দিছে নেকি, কম্পেৰেটিভ যদি নিদিয়ে আমি দেন দিব নোৱাৰো, দেন দিব নোৱাৰো, while দিব নোৱাৰো, ইয়াতে আমি কি দিম, ইয়াতে আমি when দিম। যেতিয়া হাৰ্ডলি থাকে মনত ৰাখিব ইয়াতে কি হব, when হ'ব, ঠিক আছে, when হ'ব। আই থিংক এইখিনিলৈকে চবে বুজি পালে। ইয়াৰ পিছৰ কুৱেশ্যনটোলে যাব পাৰো। নম্বৰ 10ত কি দিয়া আছে চাব, choose the correct option to fill in the blank. Yes, his explanation was so dash that everyone understood the concept easily. ইয়াতে কি কৰিছে, ইয়াতে এটা বৰ ধুনীয়া কি দিছে, আমাক এটা ৱৰ্ড মিনিঙে দিছে। ইয়াতে এগেইন ভোকেবৰ পৰা ৱৰ্ড দিছে, ভেগ আছে, লুচিড, কমপ্লেক্স, এম্বিগিউৱাছ, ঠিক আছে। কি কি দিছে, ভেগ, লুচিড, তাৰপিছত কি দিছে, তাৰপিছত দিছে কমপ্লেক্স, এম্বিগুৱাছ। চ' এটা কথা মোক কওক, ভেগ শব্দটো যে আছে, ভেগ শব্দটো কি হয়, আমি এন্টনিম চিনোনিম ইয়াতে লিখিব পাৰো, ঠিক আছে। ভেগ শব্দটো কি, ভেগ শব্দটো মানে নট ক্লিয়াৰ, ঠিক আছে, নট ক্লিয়াৰ। চ' নট ক্লিয়াৰ হলে আমি আৰু কি লিখিব পাৰো, আৰু এটা লিখিব পাৰো, অপেক। এইটো এটা বৰ ধুনীয়া শব্দ, এইটো প্ৰায় আহি থাকে, অপেক, হয়নে। তাৰপিছত লুচিড, কমপ্লেক্স, এম্বিগুৱাছ, এম্বিগুৱাছটো ইফালে লিখিব পাৰো, এম্বিগুৱাছ মানে কনফিউজড, ঠিক আছে। এম্বিগিউৱাছ মানে হৈছে কনফিউজড, এম্বিগিউৱাছ তাৰ মানে হাতত বহুত কেইটা উত্তৰ আছে। কমপ্লেক্স মানে হৈছে জটিল, হাৰ্ড টু আণ্ডাৰষ্টেণ্ড। চ' ভেগ মানে কি, আনক্লিয়াৰ, অপেক মানেও আনক্লিয়াৰ, এম্বিগিউৱাছ মানে, মই আপোনালোকক ইফালে লিখি দিওঁ ৰ'ব, অসমীয়া মিনিং কেইটা লিখি দিওঁ, তেতিয়া বুজি পোৱাত সুবিধা হ'ব। ভেগ মানে কি, অস্পষ্ট বুলিও ক'ব পাৰে, অস্পষ্ট, অস্পষ্ট, ঠিক আছে। অপেক মানেও তেনেকুৱা, অপেক মানে কি, অপেক মানে অস্বচ্ছ, ইটো চাইডৰ পৰা সেইটো চাইড দেখা পোৱা নাযায়, অস্বচ্ছ, ঠিক আছে। এম্বিগিউৱাছ মানে হৈছে কি, এম্বিগিউৱাছ মানে হৈছে দুধুৰ মুধুৰ অৱস্থা, তাৰ মানে ইয়াক আমি কি বুলি ক'ব পাৰো, অনিৰ্দিষ্ট, তাৰ মানে নিৰ্দিষ্ট নহয়, আনচাৰ্টেইন, ঠিক আছে। ইয়াক আমি কি বুলি ক'ব পাৰো, ইংলিছত আনচাৰ্টেইন বুলিও ক'ব পাৰো, আনচাৰ্টেইন বুলি ক'ব পাৰো, কনফিউজ বুলি ক'ব পাৰো, কনফিউজ বুলি ক'ব পাৰো, আৰু কি বুলি ক'ব পাৰো, আৰু ক'ব পাৰো পাৰপ্লেক্স বুলিও ক'ব পাৰো, ৰাইট, পাৰপ্লেক্স বুলিও ক'ব পাৰো। তাৰে পিছত চাওক, ভেগ, অস্পষ্ট, অপেক। চ' এনেকুৱা আৰু আছে, ভেগৰ পৰা আমি কি ক'ব পাৰো, আনক্লিয়াৰ ক'ব পাৰো, আনক্লিয়াৰ ক'ব পাৰো। চ' ইয়াৰে অপজিট কি হৈ যায়, লুচিড, লুচিডৰ আকৌ কি কি আছে, ট্ৰান্সপাৰেণ্ট আছে, হয়নে, ট্ৰান্সপাৰেণ্ট আছে, ট্ৰান্সপাৰেণ্ট আছে, ক্লিয়াৰ আছে, হয়নে, এনেকুৱা আছে। চ' আমাক কি লাগে, হিজ এক্সপ্লেনেশ্যন ৱাজ so dash that everyone understood the concept easily. চবে যদি বুজি পাব লাগে সহজে, কেনেকুৱা হ'ব লাগিব, ট্ৰান্সপাৰেণ্ট বা ক্লিয়াৰ হ'ব লাগিব, ৰাইট। ভেগ হৈ থাকিলে বুজি নাপাব, কমপ্লেক্স জটিল বস্তু বুজি নাপাব, বা এম্বিগিউৱাছ হৈ থাকিলেও বুজি নাপাব, ডেফিনেটলি কি হ'ব, লুচিড হ'ব। চ' এইটোত আপোনালোকৰ ভোকেবুলাৰী কি হৈ গৈ আছে, ইম্প্ৰুভ হৈ গৈ আছে এনেকুৱা ৱৰ্ড বিলাকত।
ইয়াতে আমি কি লিখিম লুচিড লুচিড মানে ইজি টু আণ্ডাৰষ্টেণ্ড ইজিলি আণ্ডাৰষ্টেণ্ডেবল কম্প্ৰিহেনচিবল এনেকে আমি লিখিব পাৰো ঠিক আছে দ্যাট ৱাজ নম্বৰ 10 এইবাৰ আমি নম্বৰ 11ৰ ফালে যাম নম্বৰ 11ৰ ফালে যাম ইয়াতে কি দিয়া আছে চাব চুজ দ্য কাৰেক্ট অপশ্যন এইটো পিৱাই কিউৰ পৰা দিয়া হৈছে দেই পিৱাই কিউৰ পৰা দিছে আগৰ বছৰৰ প্ৰশ্নৰ পৰা আপোনালোকে মোক এটা কথা কওক চুজ দ্য কাৰেক্ট অপশ্যন টু ফিল ইন দ্য ব্লেংক আইচক্ৰীম ইজ মেড ডেশ ৱাটাৰ মোক এটা কথা কওক আইচক্ৰীম যেতিয়া বনাই পানীৰ পৰা তেতিয়া আইচক্ৰীমটো এনেকে চালে পানীখিনি দেখা পায় নেকি মোক কওক সহজ বস্তু এটা কওক আইচক্ৰীমটো যেতিয়া আপোনালোকে এনেকে হাতত লৈ পেলাই চাই পানীখিনি দেখা পায় নেকি যদি পায় কোনে পায় দেখা দেখা কোনেও নাপায় ৰাইট আইচক্ৰীমত আমি পানী দেখা নাপাওঁ চকোবাৰ যেতিয়া আমি লওঁ এটা বল এটা যেতিয়া লওঁ আইচক্ৰীমৰ বা কোন এটা যেতিয়া লওঁ তাতে পানী দেখা নাপাওঁ কিন্তু পানী আইচক্ৰীম ফেক্টৰীত ইউজ কৰা হয় তো এটা কথা আপোনালোকে মন কৰিব আমাৰ বহুত এনেকুৱা বস্তু আছে যিবোৰ বেলেগ বেলেগ বস্তুৰ পৰা বনাই ৰাইট এই কলমটো প্লাষ্টিকেদি বনাইছে বা মেটেল কিবা ইউজ কৰিছে ৰাইট চ' আমাৰ কি কৰা যায় যেতিয়া প্লাষ্টিকেদি কিবা এটা বস্তু বনাই লোহা দি কিবা এটা বস্তু বনাই আমি বাহিৰৰ পৰা চালে ফিজিকেলি সেই লোহাখিনি দেখা পাওঁ জাষ্ট সেইটো বেলেগ এটা শ্বেপত থাকে ৰাইট যেতিয়া চামৰাৰে কিবা এটা বস্তু বনোৱা যায় লেডাৰে কিবা এটা বস্তু বনাই আমাৰ বেল্ট এপাত যেনিবা লেডাৰে বনাইছে আমি দেখিলে বেলপাতৰ লেডাৰখিনি দেখা পাওঁ ফিজিকেল ফৰ্মটো একে থাকে বাট তাৰ শ্বেপটো বদলি যায় ৰাইট গতিকে এটা কথা মনত ৰাখিব বস্তু যেতিয়া ট্ৰান্সফৰ্ম কৰে কিবা বস্তুৰে বনাই তেতিয়া আমি তাক কি বুলি কওঁ মেক বুলি কওঁ চ' মেকৰ পৰা থাৰ্ড ফৰ্ম হৈ যায় মেড মেডৰ ক্ষেত্ৰত দুটা বেলেগ বেলেগ প্ৰেপজিশ্যন আছে কি আছে মেড অফ আছে আৰু মেড ফ্ৰম আছে মেড অফ আছে আৰু মেড ফ্ৰম আছে ঠিক আছে চ' এতিয়া মেড অফ কেতিয়া কয় মেড অফটোত অনলি ফিজিকেল চেঞ্জ কি চেঞ্জ ফিজিকেল চেঞ্জ অনলি শ্বেপ আৰু চাইজ সলনি হ'ব পাৰে বাট ইয়াতে অনলি ফিজিকেল চেঞ্জ হয় মেড ফ্ৰম কেতিয়া কয় যেতিয়া ইয়াত কি কয় কেমিকেল চেঞ্জ এটা হয় কেমিকেল চেঞ্জ কেমিকেল চেঞ্জ এতিয়া এটা প্ৰাইম বস্তু এটা মই আপোনালোকক কম যেতিয়া ফিজিকেল চেঞ্জ হয় তেতিয়া কেৱল কি হয় শ্বেপটো সলনি হয় কেৱল শ্বেপটো সলনি হয় আৰু কি ৰ মেটেৰিয়েলটো তাতে দেখা পাব পাৰি ইয়াতে কিন্তু কেৱল শ্বেপটো সলনি নহয় ইয়াতে কি হয় নতুন বস্তু ফৰ্ম হয় নতুন বস্তু ফৰ্ম হয় গতিকে ইয়াতে আমি ফিজিকেল ফৰ্মত আগৰ বস্তুটো বিচাৰি পাব বা দেখা পাব নোৱাৰো ঠিক আছে ফিজিকেল ফৰ্মত আগৰ বস্তুটো বিচাৰি বা দেখা পাব নোৱাৰো গতিকে ইয়াতে আমি কি কৰিম ইয়াতে আমি মেড ফ্ৰম লিখিম চ' পানীটো কি কৰা যায় আইচক্ৰীমত পানী ব্যৱহাৰ কৰে কিন্তু যেতিয়া আইচক্ৰীম হৈ যায় এতিয়া গাখীৰৰ পৰা দৈ হলে আমি কি কৰিব নোৱাৰো দৈখিনিত গৈ আৰু আগৰ গাখীৰখিনি আমি বিচাৰি নাপাওঁ ক্ৰীম যেতিয়া বনাই ক্ৰীমত গৈ আমি আগৰ গাখীৰখিনি বিচাৰি নাপাওঁ ৰাইট হয়নে নহয় হয় ডেফিনেটলি চ' আৰু এনেকুৱা কিছুমান বস্তু আছে যিবোৰ ইটো সিটোৰ পৰা বনাই জোতাযোৰত আমি চামৰাখিনি দেখা পাওঁ লেডাৰখিনি দেখা পাওঁ ৰাইট প্লাষ্টিকৰ চকীখনত আমি প্লাষ্টিকখিনি দেখা পাওঁ বাট তাতে কি থাকে শ্বেপটোহে অনলি বদলি থাকে অনলি ফিজিকেল চেঞ্জ চ' যেতিয়া আমাৰ কি হয় বস্তুটো বনি উঠা প্ৰডাক্টটোৰ পৰা ৰ মেটেৰিয়েলটো ঘূৰাই পাব নোৱাৰি সেই বস্তুটোক আমি মেড ফ্ৰম বুলি কওঁ কাৰণ এটা কমপ্লিটলি এটা নতুন চেঞ্জ হৈ যায় কেমিকেল এটা চেঞ্জ আৰু নিউ বস্তু এটা ফৰ্ম কৰে গতিকে আইচক্ৰীমটোত যদিও পানী ব্যৱহাৰ কৰা যায় আইচক্ৰীমটোত আমি পানীখিনি দেখা নাপাওঁ ফিজিকেল ফৰ্ম নহয় ই সম্পূৰ্ণ এটা কেমিকেল চেঞ্জ হৈ যায় গতিকে ইয়াতে আইচক্ৰীম ইজ মেড ফ্ৰম ৱাটাৰ হ'ব কি হ'ব ফ্ৰম ৱাটাৰ গতিকে এইটো যোৱা বছৰ মই যেতিয়া আনচাৰ কিজখিনি দিছিলো বহুতে এইটো কৈ আছিল এইটো বস্তু হ'ব নহ'ব এইটো কিয় নহ'ব মই আপোনালোকক এতিয়াও এক্সপ্লেইন কৰি দিছো আৰু যদি এতিয়াও কনফিউজন আছে আপোনালোকে এই যিখন চাইডত লিখি দিয়া আছে লিষ্ট এইখন আপোনালোকে যদি চাই ফটো উঠাই লৈ লিখি লৈ যি কৰি লৈ লওক কেতিয়াও নাপাহৰিব আৰু ঠিক আছে ডেট ৱাজ কুৱেশ্যন নম্বৰ 11 আই হোপ চবে বুজি পালে ইয়াৰে আনচাৰটো কি ইয়াৰে আনচাৰটো হ'ব অপশ্যন বি নেক্সট কুৱেশ্যনটো ফালে যাম আৰু নেক্সট কুৱেশ্যনটো হ'ব আজিৰ কাৰণে আমাৰ শেষৰটো কুৱেশ্যন যিহেতু আমি এই সেশন কেইটা বেছি দীঘলীয়া কৰা নাই অলৰেডি উই আৰ কি আধা ঘন্টামান আমি অলৰেডি ক্লাছ কৰিলো নহয় জানো নম্বৰ 12 টো চাব চুজ দ্য কাৰেক্ট অপশ্যন টু ফিল ইন দ্য ব্লেংক despite his nervousness his performance was dash impressive এটা কথা মোক কওক despite word এটা আছে আপোনালোকে কি পাইছে sentence completionৰ কিছুমান উদাহৰণ দেখিছে despite টো কি despite টো কেনেকুৱা word despite টো হৈছে আমি structure wordৰ কথা কৈ আছো structure word কি হয় মই বেলেগ এটা ক্লাছত বুজাম আপোনালোকক sentence completion মই বুজাম
স্ট্রাকচাৰ ৱৰ্ডছ কি হয় স্ট্ৰাকচাৰ ৱৰ্ডছে বাক্যকেইটাক জইন কৰে চ' ডেছপাইটটোৱে কি কৰি আছে জইন কৰি আছে কেনেকে জইন কৰি আছে ডেছপাইট ইজ আ কন্ট্ৰাষ্টিং ৱৰ্ড ঠিক আছে ডেছপাইটটো এটা কেনেকুৱা ৱৰ্ড কন্ট্ৰাষ্টিং ৱৰ্ড এইটো মনত ৰাখিব কি ৱৰ্ড হয় কন্ট্ৰাষ্টিং ৱৰ্ড কন্ট্ৰাষ্ট মানে কি কন্ট্ৰাষ্ট মানে হৈছে ডিফাৰেন্স পাৰ্থক্য কন্ট্ৰাষ্টিং বা কন্ট্ৰাষ্ট ৱৰ্ড বুলিও মনত ৰাখিব পাৰে কিছুমান ৱৰ্ড আছে সাপোৰ্টিং যেনে মোৰ অভাৰ দেয়াৰফৰ ঠিক আছে অলছো এনেকে কয় তেতিয়া আমি বুজিম যে যিটোত বাক্যটোৱে যিটো প্ৰথম ক্লজটোৱে যিফালে লৈ গৈ আছিল ছেকেণ্ড ক্লজটোও আমাৰ সেইটো ডিৰেকশ্যনতে যাব তাৰ মানে সি কেৱল ভৰিত দুখ পোৱাই নহয় তাৰ হাতৰো আঙুলি এটা ভাঙিছিল সেইটো ছেম ডিৰেকশ্যনত গৈছে নে নাই ছেম ডিৰেকশ্যনত গৈছে কাৰণ তাৰ ইনজুৰি হৈছে আল্টিমেটলি ৰাইট চ' আমি যদি কওঁ সি ভৰিত দুখ পালে হলেও কিন্তু সি খেলিয়ে থাকিল চ' এতিয়া হলেও বুলি কওঁতে আমি কি বুজি পালো হলেওটোৱে এনেকুৱা এটা চিটুৱেশ্যন বুজালে যিটো এক্সপেক্টেড চিটুৱেশ্যনতকে এটা বেলেগ আউটকাম দিলে হয়নে ভৰিত দুখ পোৱা মানুহজনে খেলি নাথাকে ভৰিত দুখ পোৱা মানুহজনে কি কৰে ষ্ট্ৰেচাৰত শুই যায় বা কাৰোবাৰ ডিঙিত ধৰি এনেকে চাইডলৈ গৈ বেলেগত বহি থাকিব বাট যদি সি খেলিলে তাৰ মানে আমি গম পাইছো যে চিটুৱেশ্যনটো কেনেকুৱা হৈ গ'ল যিটো এক্সপেক্ট কৰা আছিল তাতকে কন্ট্ৰাডিক্টৰী বা তাতকে এটা বেলেগ চিটুৱেশ্যন ইয়াতে ক্ৰিয়েট হ'ল চ' কন্ট্ৰাষ্টিং ৱৰ্ড বিলাকে সদায় এটা কন্ট্ৰাষ্টিং চিটুৱেশ্যন ক্ৰিয়েট কৰে যেনে এতিয়া হিজ নাৰ্ভাছনেছ বুলি কৈছে আমি গম পাইছো যে whoever was supposed to give that deliver that speech he was nervous a bit so when someone is nervous he is not supposed to deliver a brilliant speech or very fluent speech so তেখেতৰ নাৰ্ভাছ হৈ থকাৰ পিছতো এতিয়া আমি গম পাম যে নাৰ্ভাছ হৈ থাকিলে যিটো হয় আউটকামটো তাৰে উল্টা এটা হ'ব চ' হিজ পাৰফৰ্মেন্স ৱাজ ড্যাশ ইম্প্ৰেছিভ বুলি কৈছে ড্যাশ ইম্প্ৰেছিভ এতিয়া যদি হাৰ্ডলি আৰু ৰেয়াৰলি ইউজ কৰো আমি স্কাৰ্চলি ইউজ কৰো একেইটাটো নেগেটিভ ৱৰ্ড হৈ গ'ল চ' ইম্প্ৰেছিভ আছিল নে নাছিল আমি ডিচাইড কৰিব লাগিব ইম্প্ৰেছিভ আছিল কাৰণ নাৰ্ভাছ হৈ থকাৰ পিছতো বুলি কৈছে যে নাৰ্ভাছ হৈ থকা স্বত্তেও বুলি কৈছে গতিকে নাৰ্ভাছ হলে যিটো ইউজুৱেলি হয় ইয়াতে সেইটো হোৱা নাই ইয়াতে নাৰ্ভাছ হলে কি হয় পাৰফৰ্মেন্সটো ভাল নহলহেঁতেন কিন্তু ইয়াতে হৈছে আমাৰ ডেছপাইট শব্দটোৱে সেই বস্তুটো বুজাইছে গতিকে যিহেতু ভাল হৈছে ভাল হলে আমি কি কৰিম হাৰ্ডলি ৰেয়াৰলি স্কাৰ্চলি ইউজ নকৰো সাৰপ্ৰাইজিংলি তো আশ্চৰ্যজনক ভাৱে কি আছিল ইম্প্ৰেছিভ আছিল ইয়াতে আমি কি লিখিম সাৰপ্ৰাইজিংলি হয়নে ইয়াতে আমি লিখিম সাৰপ্ৰাইজিংলি আশ্চৰ্যজনক ভাৱে ভাল হৈছিল despite his nervousness so option C will be the answer এইটো চাগে most probably আগৰ কুৱেশ্যনৰে আছিল I forgot to mention sorry about that কিন্তু I hope এইটো আপোনালোকৰ বহুতৰে কনফিউজন থাকিব পাৰে কনফিউজন আগলৈকে নাৰাখিব আমি ইয়াৰে পিছৰ ক্লাছটোত কিছু সংখ্যক এনেকুৱা কুৱেশ্যন জানিম যিখিনি বেছড অন ষ্ট্ৰাকচাৰ ৱৰ্ডছ কি হয় সেন্টেন্স কম্বিনেশ্যন কি হয় বা সেন্টেন্স কমপ্লিশ্যন কি হয় সেই বস্তুটো ইয়াৰে পিছৰ পাৰ্টত আমি তেনেকুৱা ৰিলেটেড এমচিকিউজ কিছু আনিম আৰু আপোনালোকক বুজাম ঠিক আছে আজিলৈকে আমি ইমানতে সামৰিম যদি আপোনালোকে বেয়া নাপায় আপোনালোকৰ কাৰণে এটা সৰু এনাউন্সমেন্ট আছে যিসকলে আমাৰ জিটি বা আসাম টেটৰ কাৰণে কম্প্ৰিহেনচিভ কোৰ্চৰ কথা ভাবি আছে ইট ইজ অলৰেডি দেয়াৰ আসাম টেট কম্প্ৰিহেনচিভ বেচ 2026 বেচটো অলৰেডি আমাৰ চলি আছে জিটিৰ কাৰণে এই এডমিশনছ খিনি হৈ আছে আৰু অলৰেডি আমাৰ ক্লাছেছ বিলাকো দেয়াৰ আৰ অনগোয়িং ক্লাছেছ আমাৰ এপত বা ৱেবছাইটত আপোনালোকে চাবলৈ পাব ঠিক আছে ইয়াতে আপোনালোকৰ গোটেইখিনি বস্তু কভাৰ কৰি দিয়া হয় পেডাগজি আসাম এনএইচ পিপল জেনাৰেল মেথমেটিক্স জেনাৰেল ইংলিছ জেনাৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনিৰ এটা কমপ্লিট পেকেজ দিয়া গৈ আছে ইয়াতে আৰু এইটোৰ প্ৰাইচ হৈছে টোটেল 3499 ইয়াৰ লগত অফাৰ্ছ কিছুমানো থাকিব ঠিক আছে কোৰ্সটোত আপোনালোকে কম্প্ৰিহেনচিভ কভাৰেজ পাব গোটেই সিলেবাস আমি কভাৰ কৰি দিম ফ্লেক্সিবল লাৰ্নিং ধৰক আপোনালোক ইয়াতে আহি পেলাই যদি অফলাইনত চাই ইয়াতেও চাব পাৰে বাকী সকলৰ কাৰণে কি আছে আপোনালোকে নিজৰ ট্যাবটোত বা ফোনটোত বা ল্যাপটপটোত খুলি আমাৰ অনলাইনো ক্লাছখিনি চাব পাৰে সেম বস্তু আপোনালোকে পাব আৰু কমেন্টৰ থ্ৰুৰে আমাৰ লগত কানেক্টেড হৈ থাকিব পাৰিব লগতে পিডিএফ ফৰমেট নোটছ বিলাক পাব পিডিএফ ফৰমেট কি নোটছ পাব যিবোৰ আমি ক্লাছত পঢ়ুৱা আপোনালোকে গোটেইখিনি পিডিএফ হিচাপে লাভ কৰিব মেটেৰিয়েল হিচাপে মক টেষ্ট পাব আপোনালোকে কিমান বহুত কেইটা মক টেষ্ট আৰু গোটেইকেইটা ফুল লেংথ মক টেষ্ট পাব লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডিসকাস কৰা হ'ব সো ইয়াতে অনলি আমি কি কৰিছো দুটা তিনটা কুৱেশ্যন উঠাই আনিছো তাৰ লগত সিমিলাৰ এমসিকিউজ দিছো যেটা আমাৰ এপৰ পিৱাইকিউ ক্লাছেছ হ'ব তাতে আপোনালোকে ধাৰাসাৰ পিৱাইকিউজ পাব গোটেই ফুল পেপাৰ দিয়া হ'ব আৰু তাৰে লগতে আমাৰ ফালৰ পৰাও কিছুমান মক টেষ্টৰ নিচিনাকে ক্লাছতো লাইভ ক্লাছতো দিয়া হ'ব সো এই গোটেইখিনিৰ কাৰণে আপোনালোকে এইটো কোৰ্সত এনৰোল কৰিব পাৰে আৰু বিশেষ স্পেশাল অফাৰ বা ডিসকাউন্টৰ কথা যে আপোনালোকক কোৱা হৈছিল ডিসকাউন্ট যাক লাগে আপোনালোকে মোৰ কুপন কোডটো লৈ ল'ব পাৰে দিস ওয়ান ইজ মাই নিউ কুপন কোড যোৱা কালিলৈকে ইয়াৰ আগৰ ক্লাছটোলৈকে আমি IK10 কোডটো ইউজ কৰি আছিলো এতিয়া আমি ইউজ কৰিব পাৰিম কোনটো কোড IK20 মানে আপোনালোকে ইয়াতে মোৰ থ্ৰুৰে অৰ্থাৎ আপোনালোকৰ মৰমৰ ইমন কল্যাণৰ থ্ৰুৰে আপোনালোকে 20% ডিসকাউন্ট লাভ কৰিব পাৰে অন এনি কোৰ্স গতিকে আজি
যিসকল ইন্টাৰেষ্টেড হয় আজিয়ে অফাৰটো এভেইল কৰিবৰ কাৰণে ট্ৰাই কৰক। চ' ক'বলগীয়া ইমানখিনিয়ে, আশা কৰোঁ আপোনালোকে চেচনটো ভাল পালে। যদি এনজয় কৰিলে ডেফিনেটলি আপোনালোকৰ ফ্ৰেণ্ডছৰ সৈতে বা হোৱাটছএপ গ্ৰুপবিলাকত কি কৰিব, শ্বেয়াৰ কৰি দিব, কাৰণ বহুতে কুৱেশ্যন কৰি আছিল GT ক্লাছেছৰ কাৰণে। আই হোপ আপোনালোকে চেচনটো এনজয় কৰিলে। ইয়াৰে পিছত পুনৰ এটা ক্লাছত আপোনালোক আটাইকে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। আনটিল নেক্সট টাইম, টেক কেয়াৰ।